হেল্ল' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি লৈ আছোঁ 2020 কোশ্চিন। ইয়াৰ আগত আমি আলোচনা কৰিছোঁ 2016, 17, 18 আৰু 19। আজি যিটো আলোচনা কৰিম এইটো 2020 কোশ্চিন, ফাইনেল কোশ্চিন। অৰ্থাৎ 2020 আহিবলগীয়া কোশ্চিনসমূহ আমি আজি আলোচনা কৰিম। সো 1 নম্বৰ কোশ্চিনটো কোৱা হৈছে আইনা নাজালা আউৱালুল ওয়াহি আলা ৰাসূলিল্লাহি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। এই কোশ্চিনটো ইয়াৰ আগত আহিছিল আৰু আগৰ কোশ্চিনবিলাক চালাত তোমালোকে গম পাবা। সো কোৱা হৈছে যে প্ৰথম ওহী যে আছে, প্ৰথম ওহী ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত যে নাজিল হৈছিল, এইটো ক'ত নাজিল হৈছিল? প্ৰথম ওহী যে ৰাসূল করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত নাজিল হৈছিল, এইটো ক'ত নাজিল হৈছিল? এইটো এনসার হ'ব গায়ৰে হিৰা। অৰ্থাৎ প্ৰথম ওহী যেটো নাজিল হৈছিল ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত, এইটো গায়ৰে হিৰাত নাজিল হৈছিল। সো ইয়াৰ পিছত ইয়াৰ এনসারখিনি তোমালোকে পাই যাব। সো প্ৰথমতে আমি কোশ্চিনবোৰ আলোচনা কৰোঁ। 2 নম্বৰ কোশ্চিন কোৱা হৈছে মাজা তলাবা মালাকাল ওয়াহি মিন রাসূলিল্লাহি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। অর্থাৎ ওহির ফেরেশতাজন যে আছে, মালাক মানে ফেরেশতা, ওহির ফেরেশতা যে আছে হযরতে জিবরিল আলাইহিস সালাতু ওয়াস সালাম। এই হযরতে জিবরিল আলাইহিস সালাতু ওয়াস সালামে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম অর্থাৎ রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পৰা কি বিচাৰিছিল? আমি জানো যে ওহির ফেরেশতাজন হযরতে জিবরিল আলাইহিস সালাতু ওয়াস সালামে রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পৰা বিচাৰিছিল যে তুমি পড়া, ইকরা, তুমি পড়া। 3 নম্বৰ কোশ্চিনটো কোৱা হৈছে মাজা সাল্লাল্লাহু লিমান সালাকা তরিকান ইয়াতলুবু ফিহা ইলমা। ইয়াৰ কোৱা হৈছে যে মাজা সাল্লাল্লাহু অৰ্থাৎ আল্লাহ তাআলা কি সহজ কৰি দিয়ে যিজনে বিদ্যা অৰ্জন কৰিব পথ বিচাৰে, যিজনে জ্ঞান অৰ্জন কৰিবলৈ পথ বিচাৰে, তেখেতৰ বাবে আল্লাহ তাআলা কি সহজ কৰি দিয়ে? আমি জানো তেখেতৰ বাবে আল্লাহ তাআলা সহজ কৰি দিয়ে জান্নাতৰ পথ। সো 4 নম্বৰ কোশ্চিনটো কোৱা হৈছে 4 নম্বৰ কোশ্চিনটো কোৱা হৈছে যে মান হুয়াল্লাযী লাইসা মিন উম্মতি রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কামা রুয়া ইবনে আব্বাস। অর্থাৎ এইজন কোন, কোনে বা এইজন কোন যিজনৰ বাবে বা যাৰ বাবে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কি রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ উম্মত হ'ব নোৱাৰে? এইজন কোন যিজনে রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ উম্মত হ'ব নোৱাৰিব? যেনে ইবনে আব্বাস রাদিয়াল্লাহু তাআলা আনহু বৰ্ণনা কৰে। এইজন হ'ল নবীৰ উম্মত হ'ব নোৱাৰিব এইজন মানুহ যিজনে সৰুক মৰম নকৰে, ডাঙৰক সন্মান নকৰে, সৎকৰ্মৰ আদেশ আৰু অসৎ কৰ্মৰ পৰা মানুহক নিষেধ নকৰে বা বাধা প্ৰদান নকৰে। সেইজন ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ উম্মত হ'ব নোৱাৰিব। 5 নম্বৰ কোশ্চিনটো কোৱা হৈছে যে লিমা কানা ওমর ইবনুল খাত্তাব রাদিয়াল্লাহু তাআলা আনহু ইয়াসিরু ফিল লাইল। এই কোশ্চিনটো ইয়াৰ আগত আহিছিল যে ওমর বিন খাত্তাব রাদিয়াল্লাহু তাআলা আনহু ৰাতিৰ ভাগত কিয় ঘূৰি ফুৰিছিল? আমি জানো যে ওমর বিন খাত্তাব রাদিয়াল্লাহু তাআলা আনহু ৰাতিৰ ভাগত ঘূৰি ফুৰিছিল মানুহৰ অৱস্থাৰ বিষয়ে জানিবলৈ, মানুহৰ খা খবৰ ল'বলৈ ৰাতিৰ ভাগত ঘূৰি ফুৰিছিল। 6 নম্বৰ কোশ্চিনটো কৈছে মা হুয়াল্লাযী আ'জাবাল খলিফাতু ওমর। অর্থাৎ ওমর বিন খাত্তাব রাদিয়াল্লাহু তাআলা আনহু আচৰিত হৈছিল কিয়? কিহৰ কাৰণে যে হযরতে ওমর বিন খাত্তাব রাদিয়াল্লাহু তাআলা আনহু তাজ্জব হৈছিল, হতভম্ব হৈছিল, আচৰিত হৈছিল? আমি জানো যে ওমর বিন খাত্তাব রাদিয়াল্লাহু তাআলা আনহু আচৰিত হোৱাৰ কাৰণ হ'ল যে এই ছোৱালীজনীৰ কথা, যে ছোৱালীজনী যেতিয়া কৈছিল যে ওমর আমাক দেখা নাই কিন্তু আল্লাহে দেখিছে, এই কথাত ওমর বিন খাত্তাব রাদিয়াল্লাহু তাআলা আনহু আচৰিত হৈছিল, হতভম্ব হৈ গৈছিল। তাৰপিছত 7 নম্বৰ কোশ্চিনটো কোৱা হৈছে যে লিমাজা জাহাবাতিল হামামাতু ইলান নাহারি। অর্থাৎ জাহাবা মানে গৈছিল, লিমাজা কিয়? অর্থাৎ এই যে পাৰচৰাই যে আছে হামামা, এই পাৰচৰাইটো কিয় নদীৰ পিনে গৈছিল? আমি জানো যে পাৰচৰাইটো নদীৰ পিনে গৈছিল পানী পান কৰিবৰ বাবে। তাৰপিছত 8 নম্বৰ কোশ্চিনটো হ'ল যে 8 নম্বৰ কোশ্চিনটো কৈছে মাজা আহদারাত হামামাতু ওয়া মা ফাআলাত বিহা। অর্থাৎ
পাৰ্চৰাইটো ঠিক আছে পাৰ্চৰাইটো কি উপস্থিত কৰিছিল কি আনিছিল আৰু অনাৰ পিছত কি কৰিছিল অৰ্থাৎ এই যে পৰুৱাটো যে আছিল পৰুৱাটো যে নদীত প্ৰায় ডুব যোৱা অৱস্থাত দেখা পাইছিল এই পাৰ্চৰাইটো তেতিয়া পাৰ্চৰাইটো কি হৈছিল পৰুৱাটোৰ প্ৰতি দয়া উপজিছিল যাৰ বাবে পাৰ্চৰাইটো এই পৰুৱাটোক বচাবলৈ এটা শুকান ঘৰ লৈ এই পৰুৱাটোৰ ওচৰত গৈছিল বা চাপিছিল আৰু কি কৰিছিল যেতিয়া শুকান ঘৰটো লৈ গৈছিল তেতিয়া শুকান ঘৰটো আগুৱাই দিছিল ঠিক আছে তাৰপিছত পৰুৱাটোই তাৰ পৰা ৰক্ষা পৰিল সো এইটোৰ এনসাৰ অলপ ডাউন হ'ব ইয়াৰ কোৱেশ্চনটা এনে কৈছে যে পাৰ্চৰাইটোৱে কি উপস্থিত কৰিছিল বা কি লৈ গৈছিল আৰু পিছত কি কৰিছিল লোৱাৰ পিছত কি কৰিছিল সো 9 নম্বৰ কোৱেশ্চনটো কৈছে ফি আইয়ি সফি ইয়াদৰুসু জামিলান অর্থাৎ দুও বন্ধু সালিম আর সুমন এই দুও বন্ধুয়ে কোন শ্রেণীত অধ্যয়ন করে বা পড়ে আমি জানো যে সালিম আর সুমন দুও বন্ধুয়ে দশম শ্রেণীত পড়ে বা অধ্যয়ন করে এইটো এই কোৱেশ্চনবিলাকো আগৰ কোৱেশ্চনত আহিছিল গতিকে খুবেই ইম্পৰ্টেণ্ট হল যে এই ফাইনেল কোৱেশ্চনবিলাকে যদি তোমালোকে সলভ কৰা আৰু ইয়াৰ কোৱেশ্চনৰ এনসাৰখিনি যদি তোমালোকে মুখস্থ কৰি লোৱা তেনেহলে এইবাৰ যে 2025 পৰীক্ষা যে 26ত হ'ব এই পৰীক্ষাত যিসকলে পৰীক্ষা দিব তেখেতসকলৰ একদম খাটাং শিওৰলি লেটাৰ পাব কাৰণ ফাইনেল কোৱেশ্চনবিলাকে বাৰে বাৰে পৰীক্ষাত কিন্তু আহে সো এই কোৱেশ্চনবিলাক ইয়াত যিমানখিনি কোৱেশ্চন আছে 60 থেকে 70% কোৱেশ্চন কিন্তু আগৰ কোৱেশ্চনত আহিছিল গতিকে 2 3 4 5 কোৱেশ্চনবিলাক সলভ কৰিলে তোমালোকৰ সুবিধা হ'ব আৰু পৰীক্ষা ভাল হ'ব বুলি আমি আশা কৰোঁ সো 10 নম্বৰ কোৱেশ্চনটো কৈছে মাজা ইয়ামালুল ফালাহুনা মানে পুৰুষ খেতিয়কসকল এই পুৰুষ খেতিয়কসকলে কি কৰ্ম কৰিছিল আমি জানো যে পুৰুষ খেতিয়কসকলে কি কৰ্ম কৰিছিল পুৰুষ খেতিয়কসকলে হাল বোৱাইছিল ভূমিত পানী দিছিল খেতবাৰীত পানী দিছিল এনে ধৰণৰ কাম কৰিছিল তাৰপিছত 11 নম্বৰ কোৱেশ্চনটো কৈছে বিমাজা নাসা সৈয়দ আলানিয়ু লি আহমদ এই আহমদৰ বাবে ফাৰ্মাচিজনে কি পৰামৰ্শ দিছিল যেতিয়া আহমদে ফাৰ্মাচী লৈ গৈছিল ঔষধ কিনিবলৈ তেতিয়া ফাৰ্মাচিজনে আহমদক কি পৰামৰ্শ দিছিল যে আপুনি ডক্টৰৰ ওচৰত যাওক ডক্টৰে আপোনাক চেকআপ কৰিব পৰীক্ষা কৰিব তাৰ পিছত আপোনাৰ বাবে ঔষধ নিৰ্ধাৰণ কৰিব এই পৰামৰ্শ দিছিল সো এনসাৰখিনি পাই যাব অলপ পিছত 12 নম্বৰ কোৱেশ্চনটো কৈছে হাল ইউজাদু তবিবুন বিকৰিবিন অৰ্থাৎ আপোনাৰ ওচৰত বা আপোনাৰ কাষত ডক্টৰ আছে নে বা ডক্টৰ পোৱা যাব নে মান সাআলা হাজা সওয়াল এই যে প্ৰশ্নখিনি কোনে কৰিছিল ওয়ালিমান আৰু কাৰ বাবে কৰিছিল আমি জানো এই প্ৰশ্ন আহমদে কৰিছিল কাৰ বাবে ফাৰ্মাচীৰ বাবে অৰ্থাৎ আহমদে ফাৰ্মাচীজনক এই ধৰণৰ প্ৰশ্ন কৰিছিল তাৰপিছত 13 নম্বৰ কোৱেশ্চনটো হৈছে আতুহিব্বু আন তাকুনা লি ওয়ালাদান তুমি মোৰ পুত্ৰ হোৱাটো পছন্দ কৰা নে ভাল পোৱা নে মান কলা কোনে কৈছিল এইখিনি আৰু কাৰ বাবে কৈছিল অৰ্থাৎ এই কথাখিনি কোনে কাক কৈছিল আমি জানো এই কথাখিনি মানে লৰাজনে মানুহজনক কৈছিল তাৰপিছত 14 নম্বৰ কোৱেশ্চনটো হ'ল লিমাজা জাৰা খলিদ গুৱাহাটী লৈ যাৰা মানে ভ্ৰমণ কৰা বা যাত্ৰা কৰা লিমাজা জাৰা খলিদুন গুৱাহাটী অৰ্থাৎ খলিদে গুৱাহাটীলৈ কিয় গৈছিল খলিদে গুৱাহাটীলৈ গৈছিল অফিচৰ কামৰ বাবে অফিচৰ কাম আছিল যাৰ বাবে তেখেতে কি কৰিছিল গুৱাহাটীলৈ গৈছিল এতিয়া হল লাষ্ট কোৱেশ্চন 15 নম্বৰ এইটো হল লিমাজা লাম ইয়াস্তাতি নামিৰ খুৰুজা মিনাল কাফাস মানে পিঞ্জৰা এই যে নামিৰা মানে বাঘটোৱে পিঞ্জৰাৰ পৰা ওলাবলৈ বাহিৰ হ'বলৈ সক্ষম নাছিল কিয় কাৰণ পিঞ্জৰাৰ দুৱাৰখন বন্ধ আছিল যাৰ বাবে বাহিৰ হ'বলৈ তেখেতৰ ক্ষমতা নাছিল এইটো হল কোৱেশ্চন সো আহক এতিয়া আমি ইয়াৰ আনসাৰখিনি চাই লওঁ ইয়াৰ আনসাৰখিনি ইয়াতে সিৰিয়েল ওয়াইজত দিয়াই আছে আপোনালোকে ভালদৰে চাই ল'ব সো এই আনসাৰখিনি আলোচনা কৰিলে অলপ ডাঙৰ হ'ব গতিকে মই এনে কৈ দিছোঁ আপোনালোকে এইটো নোট কৰি ৰাখিব এইটো 1 নম্বৰ কোৱেশ্চনটো
নাজালা আউয়ালুল ওয়াহি আলা রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ফি গায়রিহি জাস্ট এইটো যদি কোনোবা লেখে তথাপি আনসার রাইট হ'ব 2 নম্বৰ কোশ্চেনটো হ'ল এইটো 2 নম্বৰ কোশ্চেন গোটেইখিনি মিল আছে কোশ্চেনৰ লগত খালি জাস্ট এইটো হ'ল মেইন আনসার গোটেইখিনি কোশ্চেনৰ লগত আছে এইটো গোটেইখিনি লিখি খালি জাস্ট শেষত এইখিনি লিখিলে আনসারখিনি হৈ যাব আৰু কোনোবাই যদি জাস্ট এইখিনি লেখে তেনেহ'লে এইটো ৰাইট হ'ব নে ভুল হ'ব এইটো যিজনে খাতা চাব তেখেতৰ ওপৰত ডিপেণ্ড কৰিব গতিকে মই কৈছোঁ যে তোমালোকে এইটো কোশ্চেনৰ লগত সজাই লিখিব এইখিনি ঠিক আছে এতিয়া হ'ল 3 নম্বৰ কোশ্চেনটো এইটা যিজনে বিদ্যা অৰ্জন কৰিব পথ বিচাৰে তেখেতৰ বাবে আল্লাহ তাআলা জান্নাতৰ পথ সহজ কৰি 4 নম্বৰ কোশ্চেনটো অলপ ডাঙৰ মই কৈছোঁ না যে হেইজন লাইসা মিন উম্মতি মাল্লাম ইয়ারহাম সগীরানা ওয়ালাম ইয়াকির কাবীরানা ওয়া ইয়া'মুর বিল মা'রুফি ওয়া ইয়ানহা আনিল মুনকার যিজনে সৰুক মৰম নকৰে ডাঙৰক সন্মান নকৰে সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা বাধা নিদিয়ে তেখেতে নবী সাল্লাল্লাহু উম্মত হ'ব নোৱাৰিব এইটো ডাঙৰ মানে কমপ্লিট হাদিসটো লিখিব লাগিব আৰু 5 নম্বৰ কোশ্চেনটো হৈছে যে ওমৰ বিন খাত্তাব ৰাদিয়াল্লাহু আনহু ৰাতিৰ ভাগত কিয় ঘূৰি ফুৰিছিল তেখেতে ঘূৰি ফুৰিছিল মানুহৰ খা খবৰ ল'বলৈ ঠিক আছে এইটো কোশ্চেনৰ লগত মিলাই লিখি তাৰপিছত 6 নম্বৰ কোশ্চেন কোনোবাই যদি জাস্ট এইখিনি লেখে তথাপি আনসার রাইট হবে 6 নম্বৰ কোশ্চেন যে ছোৱালীজনীৰ কথাত ওমৰ বিন খাত্তাব ৰাদিয়াল্লাহু আনহু অৱশ্যই আচৰিত হৈ গৈছিল এইখিনি লিখিলেও হৈ যাব আৰু গোটেইখিনি যদি লেখে আৰু সুবিধা হ'ব 7 নম্বৰ কোশ্চেনটো হ'ল যে কিয় গৈছিল পাৰ্চৰিত নদীৰ পিনে পানী পান কৰিবৰ বাবে পানী পান কৰিব এইটো কোশ্চেনৰ লগত ঠিকে আছে খালি শেষত এইখিনি লিখিলে এনসাৰখিনি সঠিক হৈ যাব তাৰপিছত 8 নম্বৰ কোশ্চেন 8 নম্বৰ কোশ্চেনটো কোৱা আছে এইটো হয় যে পাৰ্চতে কি কৰিছিল এটা অতি সোনকালে এটা সুগান ঘৰ আনিছিল তাৰপিছত সুগান ঘৰটো কি কৰিছিল আগুৱাই দিছিল তাৰপিছত পৰুৱাটো কি কৰিলে দুৰ্যোগৰ পৰা ৰক্ষা পৰিলে এটা আনসাৰ 9 নম্বৰ কোশ্চেনটো এইটো দুবন্দিয়া কোন শ্ৰেণীত অধ্যয়ন কৰিছিল দশম শ্ৰেণী আৰু 10 নম্বৰ কোশ্চেনটো হ'ল পুৰুষেদি হলে কি কৰ্ম কৰিছিল এই কৰ্ম কৰিছিল ধানবাড়িত অৰ্থাৎ পানী দি আছিল আৰু ভূমি চহাই আছিল 11 নম্বৰ কোশ্চেনটো হ'ল যে ফাৰ্মাসিজনে কি পৰামৰ্শ দিছিল হুয়াল্লাযী ইয়াফহাসুহু ওয়া ইয়াসিফুল্লাহু দাওয়া তুমি এইটো কৈছিল যে লি ইয়াজহাব ইলা তবি আপনি ডক্টৰৰ ওচৰলৈ যাওক ডক্টৰজনে আপোনাক চেকআপ কৰিব পৰীক্ষা কৰিব তাৰপিছত আপোনাৰ বাবে ঔষধ নিৰ্ধাৰণ কৰিব বা লিখি দিব 12 নম্বৰ কোশ্চেনটো এই প্ৰশ্নখিনি কোনে কৰিছিল আহমদ কাক কৰিছিল ফাৰ্মাসিজনকে কৰিছিল আৰু 13 নম্বৰ কোশ্চেনটো ৰাজুলু অৰ্থাৎ এই মানুহজনে ল'ৰাজনক কৈছিল যে তুমি মোৰ পুত্ৰ হোৱাটো পছন্দ কৰা নে মানুহজনে ল'ৰাজনক কৈছিল তাৰপিছত 14 নম্বৰ আৰু 15 নম্বৰ কোশ্চেনটো হ'ল খলিদে কিয় গৈছিল গুৱাহাটীলৈ লিচুনি ৰশ্মিয়া অৰ্থাৎ অফিচৰ কামৰ বাবে আৰু 15 নম্বৰ কোশ্চেনটো হ'ল যে বাঘটোৱে বাহিৰ হ'বলৈ সক্ষম নাছিল কাৰণ কি লি আন্নাল বাব আল কাফাস কিয়নো পিঞ্জৰাৰ দুৱাৰখন কানা মকফিলান অৰ্থাৎ বন্ধ আছিল বন্ধ থকাৰ বাবে বাঘটোৱে পিঞ্জৰাৰ পৰা বাহিৰ হ'বলৈ সক্ষম নাছিল সো আজি ইমানতেই নেক্সটত আমি 2023 কোশ্চেন অৰ্থাৎ 2021 আৰু 22 লকডাউন আছিল যাৰ বাবে পৰীক্ষা হোৱা নাই তাৰপিছত যে 23 যিটো পৰীক্ষা আছিল এই 23 কোশ্চেনটো লৈ আহিম আজি ভিডিঅ'টো ইমানতে